ডাঙৰবোৰ কাপোৰকেইটাও ধুই দিব লাগিব, আকৌ সেইবিলাক কৰি কলেজো যাব লাগিব। কালিৰ পৰা এক্সামো আছে। ভাল কথাটো শুনিলে আৰু এতিয়া মোৰ হাতেৰে সকলোবোৰ কাম কৰোৱাই ডাঙৰ বৈ। মই কথাটো সৰুবোৰ আগত ক'বও পৰা নাই নহয়। ইমান মানুহ অহংকাৰী হ'ব নাপায়। ভাল সুবিধাটো পালে মোক পঢ়িবলৈও দিয়া নাই ভালকে। তুমি বেয়া নাপাবা সৰু বৌ, তুমি মাতিছা, মই তোমাক তথাপি মাত দিব পৰা নাই। তুমি ভাবিছা চাগে ভণ্টিয়ে বা কি বেয়া পালে। মই তোমাক একো বেয়া পোৱা নাই সৰু বৌ। মই ডাঙৰবোৰৰ কাৰণে তোমাক মাতিব পৰা নাই। মোৰ বহুত বেয়া লাগিছে, কিন্তু মই যে বাধ্য, নহ'লে এইবোৰ কথা কৈ দিলে মোৰ লাইফটোৱে শেষ হৈ যাব। শ্ৰুতি, কি হ'ল শ্ৰুতি? কোনোদিন একো এটা কাম নকৰা ছোৱালীজনী এতিয়া যে ইমান কাম কৰা হৈছা, কাৰণটো কি? আৰু তুমি পৰীক্ষা, এতিয়া কিয় কাম কৰিব লাগে? তোমাৰ কামখিনি ময়ে কৰি দিম নহয় ক'লে। কি হৈছে নোকোৱা? মোক তুমি মাতিলেও মাত নিদিয়া যে, তুমি কিবা বেয়া পাইছা নেকি? মাত দিলেও তুমি আঁতৰি যোৱাগৈ, কি হৈছে তোমাৰ শ্ৰুতি? বেলেগ যদি কিবা হৈছে কোৱা, মই ছল্ভ কৰিম। শ্ৰুতি, শ্ৰুতি, কি হৈছে তাইৰ? মোক নামাতা কিয় হ'ল? আজিকালি মোৰ লগত দেখোন কথাই নাপাতা হ'ল, আৰু মোৰ একো কথাৰে উত্তৰ নিদিয়ে। ৰশ্মি, মোৰ ছোৱালীজনী কেতিয়াৰ পৰা ইমান বুজিব পৰা হ'ল? যিজনী ছোৱালীয়ে ঘৰৰ একো এখনেই কাম নকৰে, আজিকালি তাই সকলোবোৰ কামেই কৰিবলৈ লৈছে। আনকি কেতিয়াবা কেতিয়াবা তাই ভাতো বনায়। সুধিলে কয় মোৰ কৰিবলৈ মন গৈছে, মই জানো বেলেগ এখন ঘৰত কৰিবগৈ নালাগিব, সেইকাৰণে শিকি লৈছোঁ বুলি কয়। আৰু সকলোতকৈ ডাঙৰ কথাটো হ'ল তাই সৰুজনীৰ লগত মাতা বোলা কমাই দিছে। মই লক্ষ্য কৰিছোঁ নহয়, শ্ৰুতিয়ে মাত দিলেও তাই মাত নিদিয়ে। মা, তাইক মই বুজাই থাকোঁ যে এতিয়া শ্ৰুতিয়ে মোৰ সকলোবোৰ কথাই মানে সকলোবোৰ কথাই শুনে আৰু। কিয়, হয়নে নহয় শ্ৰুতি? হয় বৌ। ছোৱালী কাৰ? মোৰ ছোৱালী যেতিয়া বুজিবই ন। মা, সঁচা কথা কৈছে। কিন্তু শ্ৰুতিৰ মাকে এইবিলাক একো ধৰিবই পৰা নাছিল। এইবিলাক যে ডাঙৰ বোৱাৰী ষড়যন্ত্ৰ আছিল। তেখেতৰ জীয়েকে যে নিজৰ ঘৰখনতেই ভয়তে কঁপি থাকিব লগা হৈছিল, সেই কথা গম পোৱা নাছিল। আৰু যিটো ল'ৰাই তাইক ফোন কৰিছিল, সেই ল'ৰাটোৱে তাইক সদায় ফোন কৰি কৰি আমনি কৰিছিল আৰু ভয় খুৱাইছিল। তুমি কিয় মন মাৰি আছা? কি হৈছে তোমাৰ? চোৱা না, শ্ৰুতিয়ে মোক একেবাৰে মাতবোৰ বন্ধ কৰি দিছে। কি হৈছে বা তাইৰ? মই যদি তাইক মাতো, তেতিয়াহ'লে তাই মোক নামাতাকে গুচি যায়। আজিকালি তাই মোক বহুত ইগনৰ কৰা হৈছে। মই জনাত মইতো তাইক একো জগৰ লগোৱা নাই। তাই মোক কিয় এনেকুৱা ব্যৱহাৰ কৰি আছে? আৰু মোৰ একো কথাৰে উত্তৰ নিদিয়ে অক্ষয়। আৰু তাইও নিজে নিজে কিবা অকলশৰে থাকে, কিবা ভাবি থাকে চাগে। কিন্তু এটা কথা, বৰ সকলো কথাই শুনে। যিজনী ছোৱালীয়ে ঘৰৰ আগতে এটা কামো নকৰে, সেইজনী ছোৱালীয়ে ঘৰৰ সকলোবোৰ কামেই কৰে এতিয়া। আচৰিত নহয়নে কথাটো? শ্ৰুতিটো এনেকুৱা নহয়। সেইটোৱেইটো ময়ো ভাবি আছো। নিশ্চয় তাই কিবা এটা হৈছে, যিটোৱে তাইক ইমান অশান্তি কৰি আছে। আমি ইয়াৰ বিষয়ে আমি জানিবই লাগিব। এনেকুৱা লাগিছে যেন বৌয়ে শ্ৰুতিক কিবা চাকৰ বনাই লৈছে। আনকি নিজে পিন্ধা কাপোৰবোৰো তাইক ধুবলৈ কয়, তথাপি মায়ে একো নকয় জানা। হয় দিয়া, আমি এইবিলাক কথা উলিয়াবই লাগিব। তাই পৰহিলে পৰীক্ষাও আছে। তাই এনেকৈ টেনশ্যনত থাকিলে তাই কেনেকৈ পৰীক্ষা দিব? তুমি ঠিকেই কৈছা। ঐ, তই কোন হা? তই মোক এনেকৈ হাততকে ধৰিছ? মোক এৰি দে, মোক কোনোবাই বচাওক, মোক বচাওক কোনোবাই। তোক বচাবলৈ ইয়াত কোনো নাই। মোক এৰ বুলি কৈছো নহয়। মোক যোনে কল কৰে তই নহয় জানো? প্লিজ মোক এৰি দে। তুমি যে মোক চিনি পালা, ভয় নকৰিবা না। শুনাচোন, শুনা। শ্ৰুতি, তই দেখোন কলেজলৈ গৈছিলি, আকৌ ঘৰলৈ উভতি কিয় আহিলি? মা, মোৰ অকণমান গাটো ভাল লগা নাই, সেইকাৰণে ঘূৰি আহিলো দিয়া। দে হ'ব দে, নহ'লে অকণমান আৰাম কৰি লগৈ যা। ঠিক আছে মা, মই ৰুমলৈ যাওঁ। যা। শ্ৰুতি অলপ আগতে গৈছিলেহে, আহিলেই যে। নিশ্চয় কিবা এটা হৈছে। মনটো মাৰি আছে নহয়। এইটোৱে দেখোন আকৌ ফোন কৰিছে। নাই মই ৰিচিভ নকৰোঁ। কোন বা এইটো? মোক শান্তিত থাকিব নিদিব চাগে। হেল্ল', কোন তুমি? আৰু মোক এনেকৈ কিয় ডিষ্টাৰ্ব কৰি আছা? মইনো তোমাক কেতিয়া ডিষ্টাৰ্ব কৰিলো বেবী? খালি হাতখনহে ধৰিছিলো। প্লিজ এনেকুৱা নকৰিবা। তোমাক কি লাগে মোক কোৱাচোন। প্লিজ এনেকুৱা নকৰিবা। মোক খালি তোমাক লাগে,
আৰু তুমি ঘৰলৈ কিয় গুচি গ'লা? তুমি মোৰ সকলোবোৰ শেষ কৰি পেলাইছা। মই শান্তিৰে থাকিব নোৱাৰা হৈ গৈছো। আনকি মই শান্তিৰে কলেজো যাব নোৱাৰা হৈছো। মোৰ এক্সাম আহি আছে, তুমি গম পাইছানে কথাটো? তোমাৰ কাৰণে মোৰ এতিয়া কলেজ যাবলৈও ভয় লাগে। মোৰ জীৱনটো তুমি কিয় ধ্বংস কৰিবলৈ বিচাৰি আছা? কেতিয়া মই তোমাৰ জীৱনটো ধ্বংস কৰিলো? নাই কৰাটো। মই খালি তোমাক ভালহে পাওঁ আৰু তোমাৰ মৰমবোৰ পাবলৈ বিচাৰিছো। শ্ৰুতিয়ে জোৰ জোৰকৈ কান্দিবলৈ ধৰে আৰু তাইৰ মোবাইল ফোনটো ছুইচ অফ কৰি দিয়ে। মই এনেকৈ জীয়াই থাকিব নোৱাৰো। মই এনেকৈ জীয়াই থকাতকৈ মৰিয়ে যামগৈ আজি। আৰু তাইৰ হাতত এটা ফেনাইলৰ বটলো আছিল। মই জীয়াই থাকিব নিবিচাৰো। শ্ৰুতি, তুমি ইয়াক কি কৈছা? সৰু বৌ, শ্ৰুতি, তুমি ইয়াক কি কৰিব ওলাইছা হা? সৰু বৌ, তুমি ইয়ালৈ কিয় আহিছা? যোৱা ইয়াৰ পৰা। তুমি মৰিব ওলাইছিলা? তুমি কিয় এনেকুৱা কৰিব ওলাইছিলা? সৰু বৌ, কি হৈছে তোমাৰ কোৱাচোন? তুমি আজি ক'বই লাগিব। মই ঠিকেই ধৰিছিলো। তুমি মোৰ লগত সেইকাৰণে এনেকুৱা বিহেভ কৰি আছিলা ন? মোক মৰিবলৈ দিয়া বৌ। মই জীয়াই থাকিব নিবিচাৰো। চৰ লাগেনে? এনেকৈ নাপায় নহয় ক'ব। সকলো সমস্যাৰ সমাধান আত্মহত্যা নহয়তো। তুমি মোৰ সৰু ভণ্টিৰ নিচিনা। প্লিজ শ্ৰুতি, এনেকুৱা নকৰিবা। তুমি মোক সকলোবোৰ কথা খুলি কোৱা। বৌ, মোৰ জীৱনটো শেষ হৈ গৈছে। এটা ল'ৰাই মোক ফোন কৰি কৰি বহুত ডিষ্টাৰ্ব কৰি আছে বৌ। আনকি মই কলেজত গ'লেও মোক হাতত ধৰিছে। মই য'তেই নাযাওঁ সি পিছে পিছে যায় বৌ। আৰু সি মোক ফোন কৰি কৰি ভাল পাওঁ বুলি কয়। সি মোক শেষ কৰি পেলাইছে বৌ। আৰু সিদিনাখন এনেকৈ কথা পাতি থাকোঁতে ডাঙৰ বৌ আহিছিলে আৰু সকলোবিলাক কথা শুনা পাইছিলে। মই বহুত বুজাবলৈ চেষ্টা কৰিলোঁ। আপুনি যেনেকুৱা বুলি ভাবিছে মই তেনেকুৱা নহয়। এইটো কোনোবা বেলেগ ল'ৰা মোক অশান্তি কৰি আছে। কিন্তু বৌৱে নুবুজিলে। কৈছে সকলোবিলাক কথা মই ঘৰৰ মানুহৰ আগত কৈ দিব যদি নালাগে, মোৰ মতে চলিব লাগিব আৰু মই কোৱা মতে সকলোবোৰ কামেই কৰিব লাগিব। কি? অঁ সৰু বৌ, আৰু তোমাক ডাঙৰ বৌৱে মাতিবলৈ মানা কৰিছিলে। অঁ, সেইটোহে কথা। মই ঠিকেই ধৰিছিলোঁ। তোমাক ডাঙৰ বৌৱে ব্লেকমেইল কৰি আছে মানে, আৰু সেইকাৰণে তুমি মোৰ লগত কথা পতা নাছিলা। অঁ সৰু বৌ, মোক ডাঙৰ বৌৱে ধমকি দিছিলে। এইবোৰ কথা সকলোবিলাকৰ আগতে কৈ দিব আৰু তেতিয়া মায়ে পঢ়া শুনাও বন্ধ কৰি দিব, তেনেকৈ কৈছিলে। তুমি যদি মোক এবাৰ ক'লা হয়, মই একোৱে বুজিব পৰা নাছিলোঁ বৌ। মই মৰাৰ বাহিৰে একো ৰাস্তাই বিচাৰি পোৱা নাছিলোঁ। সঁচাকৈ তুমি বৰ পাগল দেই। হ'ব দিয়া, তুমি চিন্তা নকৰিবা। অক্ষয়দাৰ লগত মই কথা পাতিম। সকলোবিলাক ঠিক হৈ যাব। কেনেকৈ ঠিক হ'ব বৌ? সেইটোৰ ওচৰত মোৰ ফটো আছে। কি? হ'ব, বুজি পাইছোঁ বাৰু। আৰু শুনা, তোমাক মোৰ শপত, আৰু যদি মৰিবলৈ চেষ্টা কৰা নহয় চাবা কিন্তু। তুমি যদি এনেকুৱা কৰা তেতিয়াহ'লে ময়ো মৰি যাম কিন্তু। সৰু বৌ, তুমি চিন্তা নকৰিবা, মই আছোঁ নহয়। হ'ব, তুমি কান্দি নাথাকিবা। কি হ'ল চুইটি? মোৰ সন্দেহটো সঁচা হ'ল। সন্দেহটো সঁচা হ'ল মানে? মোক যে ইমান দিনে শ্ৰুতিয়ে মতা নাছিলে, অঁ, সেয়া সকলো ৰশ্মিবোৰ কাৰণে হৈছে। ৰশ্মিবোৰ কাৰণে হৈছে মানে? ৰশ্মিক মানে এইকেইদিন ল'ৰা এটাই ফোন কৰি কৰি ডিষ্টাৰ্ব কৰি আছে। কৈ আছে সি বোলে তাইক ভাল পায়, কিন্তু শ্ৰুতিয়ে কোৱা মতে তাই তাক চিনিয়ে নাপায়। সি তাইক ভয় খুৱাবলৈকে এইবোৰ কৰি আছে। তাতকৈ ডাঙৰ কথা, তাইক কলেজলৈ যাওঁতে তাইক বোলে হাততো ধৰিছে। কি? কোনি? কেনেকৈ সাহস হ'ল মোৰ ভণ্টিক হাতত ধৰিবলৈ? তাকেও ময়ো জানিবলৈ চেষ্টা কৰিছোঁ। তাই ভয়ে কৰি আছে নহয় কলেজ যাবলৈ। কলেজ গ'লেও বাটত ৰখি থাকে বোলে। আকৌ আহি পোৱাৰ পাছতো ফোন কৰি থাকে, ভিডিঅ' কলিং কৰি থাকে। সিদিনা ফোন কৰি সি দম দি থাকোঁতেই ৰশ্মি বৌৱে বোলে শুনা পাইছিলে। তেতিয়াই ৰশ্মি বৌৱে ব্লেকমেইল কৰিবলৈ আৰম্ভ কৰি দিলে। কৈছে আজিৰ পৰা যদি মোৰ কথা নুশুনা তেতিয়াহ'লে মই ঘৰৰ সকলোৰে আগতে এইবোৰ কথা কৈ দিম। তোমাৰ পঢ়া শুনা মায়ে সকলোবোৰ বন্ধ কৰি দিব। তেনেকৈ কোৱাৰ পাছত তাই বহুত ভয় খাইছিলে। অক্ষয়, হয় নেকি? কোন এইটো? ইয়াক মই উলিয়াবই লাগিব। তাকে। তাই আজি কলেজ যাব বোলে। ৰ'বাচোন, ময়ো কি কৰিব পাৰোঁ চাওঁ। ইয়াক ধৰিব পাৰিলে মই ভালকৈ শিকাই দিম। তাতকৈ তাই আজি মৰিব ওলাইছিলে। অক্ষয়, মই যদি কৈ নোপোৱাহেঁতেন আজি তাই কি কৰিলে হয় ঠিক নাই। ইমান সৰু ছোৱালীজনী, তাইক এনেকৈ কোনোবাই প্ৰেছাৰ দিলে তাইতো কৰিবই তেনেকুৱা ন। কিবা বোলে ফটো ভিডিঅ' ভাইৰেল কৰি দিম বুলি কৈছে। এইবোৰ সকলো কিবা এপছত বোলে বনাই দিছে।
কিন্তু মানুহে দেখিলেতো সেইবোৰ নক'ব ন। ইমান ডাঙৰ কথা হৈ আছে তথাপি তাই কোৱা নাই। ভয়তে কোৱা নাই অ'। তাই মোৰ আগতো কওঁ নকওঁকেহে কৈছে। মা, অ' ৰশ্মি কোৱাচোন। মই অলপ বজাৰৰ পৰা আহোঁ, অলপ শ্বপিং কৰিবলগীয়া আছে। অ' যোৱা বাৰু, কিন্তু ইমান ৰাতিপুৱাই গ'লেহে হয়নে? অ' মা, সোনকালে গৈ সোনকালে উভতিব লাগিব যে। বেছি টাইম নালাগে বাৰু, আহিমেই। ঠিক আছে দিয়া, যোৱা নহ'লে। শ্ৰুতি, মই বাইক লৈ আহিছোঁ নহয়, ব'লা মোৰ লগত। ইয়াৰ পৰা যোৱা বুলি কৈছে নহয়। তই মোক হাততকৈ ধৰিছ হয় নেকি? সিদিনাও ধৰিছ, তই আজিও ধৰিবলৈ সাহস পাইছ। তই মোক কিয় ইমান অশান্তি দি থাক? সদায় সদায় তই মোৰ পিছা কৰি থাক। তই মোৰ ভণ্টি কেনেকৈ হাতত ধৰিবলৈ সাহস ক'ত পালি? চাল্লা কুকুৰ, প্লিজ মোক এৰি দিয়ক। মই আৰু এনেকুৱা কেতিয়াও নকৰোঁ। তোক মই ক্ষমা কৰি দিব লাগে হা? তই এতিয়া পুলিচৰ ওচৰত ব'ল। প্লিজ এনেকুৱা নকৰিবচোন দাদা, মোৰ জীৱনটো ধ্বংস হৈ যাব। আজিৰ পৰা মই আৰু তাইক আমনি নকৰোঁ। তোক মই এৰি নিদিওঁ, তোক মই পুলিচৰ ওচৰত নিহে এৰিম। তই যে আমাৰ ভণ্টি কেনেকৈ সদায় সদায় ডিষ্টাৰ্ব কৰি থাক, তোৰ ঘৰ ক'ত হা? সৰুদা, এইটোৱেই মোক পিছা কৰি থাকে, ফোন কৰি কৰি আমনি কৰি থাকে। তোক আমি পুলিচত দিবই লাগিব। প্লিজ আমাক ক্ষমা কৰি দিয়ক। মই এইবোৰ কাম কৰিবলৈ পইচা পাইছিলোঁ, পইচাৰ কাৰণেহে কৰিছিলোঁ। তই এইবিলাক কাম কৰিবলৈ পইচা পাইছিলি? কথাটো শুনি সিহঁত আচৰিত হৈছিল, আৰু তাৰ পাছতেই অক্ষয়লৈ অংকুৰৰ ফোন আহিল। কি হ'ল ডাঙৰ দা? অক্ষয়, তই সোনকালে ঘৰলৈ আহচোন। সোনকালে আহ না। দাদা, তই এনেকৈ ভয়ে ভয়ে কথা কৈছ যে, কি হৈছেনো তোৰ? তই ঘৰলৈ আহচোন, তেতিয়া গম পাবি নহয়। দাদা, মই এটা ডাঙৰ সমস্যাত আছোঁ, মই এতিয়া ঘৰলৈ যাব নোৱাৰোঁ। তই আকৌ কোনটো সমস্যাত পৰিলি? সেইবিলাক মই পিছত ক'ম দাদা। তোৰ বৌৰক কোনোবাই কিডনেপ কৰিছে। কি? ডাঙৰ বৌক কোনোবাই কিডনেপ কৰিছে? নাজানো, ৰাতিপুৱা ক'লেই গৈছিলে আৰু তেতিয়াৰ পৰা ঘৰলৈ অহা নাই। আৰু কোনোবাই টকা বিচাৰি ফোন কৰিছে। তই চিন্তা নকৰিবি দাদা, মই এনেও পুলিচ থানা গৈ আছোঁ। সৰুদা, কি হৈছে এইবোৰ? মই একো ধৰিবই পৰা নাই। কিহৰ কাৰণে হৈছে সেইবোৰ আমি কেৱল পুলিচৰ পৰাহে গম পাম। পুলিচে আমাক নিশ্চয় সহায় কৰিব। আগতে এইটোক মই পুলিচৰ ওচৰলৈ লৈ যাওঁ, তেতিয়া সকলোবিলাক কথা গম পাই যাম। এনেকুৱা নকৰিব দাদা, মই আপোনাক সাহায্য কৰিছোঁ। মই জানো ৰশ্মি বুলি কোৱা মানুহজনী ক'ত আছে। কি? তই জান? অঁ, মই জানো। তই কেনেকৈ গম পালি হা? আৰু আমাৰ ডাঙৰ বৌক তই কেনেকৈ চিনি পাৱ? এইবিলাক মই আপোনালোকক পিছত ক'ম। প্লিজ মোক পুলিচৰ ওচৰলৈ লৈ নাযাব। মই ৰশ্মি বুলি কোৱা মানুহজনীৰ ওচৰলৈ লৈ যাম আপোনালোকক। ঠিক আছে ব'ল, আপুনি আহক, মই বাইকখন উলিয়াওঁ। শ্ৰুতি, তই ঘৰলৈ যা, মই বৌক লৈ পেলাই আহোঁ। ঠিক আছে সৰুদা। মোক এৰি দে বুলি কৈছে নহয়। অক্ষয়, তুমি মোক বচোৱা। অক্ষয়, ইহঁতে মোক মাৰি পেলাব। তুমি চিন্তা নকৰিবা বৌ, মই আহিলোঁ নহয়। সি বচাব। বুদ্ধি কৰি লৈহে আনিলোঁ, এতিয়া জানো ওলাই যাব পাৰিবি? এতিয়া আমাক 3 লাখ টকা দিহে গোটেইবোৰ ওলাই যাব পাৰিব। আৰে তোমালোক কোন হোৱা আৰু আমাৰ ডাঙৰ বৌক কিয় কিডনেপ কৰিছা? সেইটোতো তোমালোকৰ বৌহে ক'ব পাৰিব। আমাৰ বৌয়ে ক'ব পাৰিব মানে? কৈ নিদিয়ে কিয় আপুনি? কিন্তু ৰশ্মিয়ে কথাবোৰ ক'ব নোৱাৰিলে আৰু লাজতে তলমূৰ কৰিলে। আৰু মই কওঁ শুনক, আপোনালোকৰ শ্ৰুতিক অসুবিধা কৰিবলৈ তোমাৰ বৌয়ে পইচা দিছিলে। কি? সেইকাৰণে মই তাইক ডিষ্টাৰ্ব কৰিবলৈ বাৰে বাৰে কল কৰি আছিলোঁ আৰু কলেজতো হাতত ধৰিছিলোঁ। কিন্তু কিয় মই নাজানো। সেইটো তোমালোকৰ ঘৰুৱা সমস্যা, মই কেনেকৈ জানিম? বৌ, তুমি এনেকুৱা কিয় কৰিলা? মোক ক্ষমা কৰি দিয়া ভাইটি। অক্ষয়, মোক ক্ষমা কৰি দিয়া। মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল। মই এনেকুৱা কৰিব নালাগিছিল। মই শ্ৰুতিৰ লগত থকাটো নিবিচাৰোঁ, কিন্তু মই নিবিচাৰিলে কি হ'ব? সিহঁতে দেখোন দিনক দিনে দুয়োজনে বেছিকৈহে ঘনিষ্ঠ হৈ গৈ আছিল আৰু মোৰ সহ্য হোৱা নাছিল। সেইকাৰণে মই তেনেকুৱা কৰিলোঁ আৰু মই শ্ৰুতিক মোৰ হাতৰ মুঠিত আনিব বিচাৰিছিলোঁ, যাতে মোৰ কথাই শুনে। সেইটো কৰিব বিচাৰিছিলোঁ। আৰু আমি জানো যে ৰশ্মি বহুত ধনী ঘৰৰ ছোৱালী, তাইৰ হাতত বহুত পইচা আছে।
তাইতো কামবিলাক কৰিলে আমাক কেইটামানহে দি থাকে। আজি আমি ভাবিলোঁ তাইকে যদি কিডনেপ কৰি দিওঁ আমি গোটেইবিলাক পইচা একেলগে পাম। আৰু ৰশ্মিয়ে যেতিয়া আজি আমাক পইচা দিব আহিছিলে তাইকে কিডনেপ কৰি থলোঁ। বৌ ই দেখিলে কাৰণেহে আজিতো মই শ্ৰুতিকো কিডনেপ কৰিলোঁ হয়। তহঁতক চাৰিওফালৰ পৰা ঘেৰি লোৱা হৈছে, কোনো পলাবলৈ চেষ্টা নকৰিবি। পুলিচ ইয়ালৈ কেনেকৈ আহিল? মই কিন্তু মোৰ জীৱনটোক বহুত ভাল পাওঁ। মই এনেকৈ মোৰ জীৱনটো লোকৰ হাতত গতাই দিব নোৱাৰোঁ। মই পলাওঁ দেই। বুৰ্বক, ক'ত যাবি তই? সকলো ফালেই পুলিচ আছে। তই কি বুলি ভাবিছিলি হা? চালাক কেৱল তহঁতেহে। তোক মই ফুটাই নিৰোঁ। তই মোৰ ভণ্টিৰ লগত যিখিনি কৰিলি, পুলিচক মই তহঁতক কেতিয়াও এৰাবলৈ নিদিওঁ। বল বুলি কৈছো নহয়, চব ফালে পুলিচ আছে, একদম বনাবলৈ চেষ্টা নকৰিবি। ইহঁতকেইটাক লৈ যাওক ছাৰ। বল। লোকৰ পৰা এনেকৈ ব্লেকমেইল কৰি কৰি টকা আদায় কৰি থাক। ৰশ্মি, তুমি যে এনেকৈ ওলাব পাৰিবা মই কেতিয়াও কল্পনা কৰা নাছিলোঁ। মোক ক্ষমা কৰি দিয়া প্লিজ। মই ভবাই নাছিলোঁ মোৰ যে কাণ্ড কাৰখানাবোৰ ইমান ভয়ানক হ'ব। মই ভালেই কৰিলোঁ, মই যে শ্ৰুতিক লোকেশ্যনটো পঠিয়াই দিলোঁ। মই তাইক কৈ পঠিয়াইছিলোঁ এইটো লোকেশ্যনতে আহিব দিবি বুলি। অঁ সৰু, তই বহুত সহায় কৰিলি। ব'লা ঘৰলৈ ব'লা। মোক আপোনালোকে ক্ষমা কৰি দিব। থু ৰশ্মি, থু। তোমাক মই এনেকুৱা বুলি কেতিয়াও ভবা নাছিলোঁ। মায়ে তোমাক ইমান মৰম কৰিছিল, তথাপিও তুমি এনেকুৱা কৰিব পাৰিলা? আমাৰ ভণ্টিৰ লগত এনেকুৱা কৰিব পাৰিলা, তাকো নিজৰ স্বাৰ্থৰ কাৰণে? আচলতে মই তোমাক চবতছে বেছি মৰম কৰিছিলোঁ। আচলতে তুমি বোৱাৰী হোৱাৰ যোগ্যই নহয়। প্লিজ মা, মোক ক্ষমা কৰি দিয়ক। তুমি কেনেকৈ এনেকুৱা কৰিব পাৰিলা হা মোৰ ছোৱালীৰ লগত? মা হ'ব দিয়ক, বৌক ক্ষমা কৰি দিয়ক। আৰু বৌ, তুমি এনেকুৱা ওলাবা বুলি মই কেতিয়াও ভবা নাছিলোঁ। মই আপোনালোকক হাতযোৰ কৰিছোঁ। মোৰ কৰ্মৰ কাৰণে মই নিজেই বৰ লাজ পাইছোঁ। মোক ক্ষমা কৰি দিয়ক। ভণ্টি, মোক ক্ষমা কৰা। চুইটি, তুমিও মোক ক্ষমা কৰি দিয়া। আজিৰ পৰা আমি জা-জুলি নহয়, নিজৰ বাই ভনীৰ দৰে থাকিব বিচাৰোঁ। মোক ক্ষমা কৰি দিয়ক। নকৰোঁ, কেতিয়াও ক্ষমা নকৰোঁ মই। এতিয়া তুমি মোৰ অন্তৰৰ পৰা আঁতৰি গ'লা। আচলতে সৰু বোৱাৰীজনীক মই এনেই ইমান কথা শুনাই আছিলোঁ, কিন্তু তাইৰ নিচিনা হৃদয়বান বোৱাৰী আৰু নোলাবই কিজানি। অলপ তাইৰ পৰা শিকিবা। আজিৰ পৰা ময়ো চুইটিৰ দৰে হ'ব খোজোঁ। মা, ক্ষমা কৰি দিয়ক। বৌ ভাল হ'ব বিচাৰিছে। চুইটি, অঁ মা, এটা সুযোগ দিয়ক আৰু মা। হ'ব দিয়া, তুমি কৈছা যেতিয়া আৰু।